শহীদুলে আমাৰ মাটিত মানে শহীদুলে ঘৰ বনাব বিচাৰিছে আমি সেইটোত বাধা দিয়াৰ কাৰণে সিহঁতে আমাক অন্যায়ভাৱে মাৰপিট কৰিছে আৰু মানে মানহানি কেছও কৰিছে আৰু সেইকাৰণে আমাৰ প্ৰশাসনৰ ওচৰত চৰকাৰৰ ওচৰত আমাৰ মানে এইটো হেৰি আহ্বান কিবা এটা সুবিচাৰ লাগে আমাৰ এতিয়া এটা চৰকাৰী ঘৰ পাবৰ কাৰণে যিখিনি প্ৰয়োজন যে নিজা মাটি লাগে আপোনাৰ মাটিত তেওঁলোকে ঘৰ সাজিছে এই ক্ষেত্ৰত চৰকাৰী পক্ষ জড়িত আছে নেকি ব্লকৰ অফিচাৰ জড়িত আছে ব্লকৰ অফিচাৰসকল জড়িত আছে তেওঁলোকৰ লগত ঘৰ সাজিবলৈ অনুমতি দিছে কিন্তু আমাৰ সেইটো অন্যায়ভাৱে তেওঁলোকে সেইটো হেৰি কৰিব বিচাৰিছে দখল কৰিব বিচাৰিছে ঘৰ সাজিব বিচাৰিছে আৰু মাৰপিট কৰিছে আৰু হেৰি মানহানি কেছো কৰিছে আমাৰ ওপৰত অথচ আমি তাত যোৱাও নাই আমাৰ ওপৰত মানহানি কেছ কৰিছে আমাৰ নিজৰ মাটি নিজৰ নামজাৰি মাটি আমাৰ গাঁৱৰ বেদখল কৰিব বিচাৰিছে আমি তেওঁলোকক থৈছিলোঁ তাত ভালৰ কাৰণে কিন্তু সিহঁতে আমাক এই কামখিনি কৰিছে প্ৰশাসনে এইটো সুবিচাৰ কৰিব লাগে এইটো চৰকাৰে আমাক কিবা এটা বিচাৰ কৰিব লাগিব ন্যায় দিব লাগে আমাক আমি ন্যায় বিচাৰোঁ আপোনাৰ নিজা মাটি এগৰাকী অবৈধভাৱে আপোনাৰ ঘৰ মাটি বেদখল কৰি পেলাই ঘৰ সাজাৰ অভিযোগ আহিছে কেনেধৰণে ঘৰ সাজিব পাৰিছে বা কি হৈছিলে মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক মোৰ মাটি টুকটুকিত আছে মই কৰ্মসূত্ৰে নগাঁৱত থাকোঁ কেতিয়াবা মই আহোঁ ঘৰ চোৱা চিতা কৰোঁ মই এজন শ্বহীদুল ইছলাম নামৰ ল'ৰা এটাক খেতি বাতি কৰাৰ কাৰণে দিছিলোঁ তেওঁ সেই অবৈধভাৱে চৰকাৰী আৱাস যোজনা ঘৰ সাজিবলৈ ওলাইছে আৰু সেয়া মই বাধা দিওঁতে সিহঁতে মোক বহুত কষ্ট দিছে মোৰ ওপৰত কেছ মকদ্দমা কৰিছে আনকি মোৰ ল'ৰা দুটা তেওঁলোকৰ ওপৰতো মকদ্দমা কৰিছে গতিকে এই ঘৰটো আৱাস যোজনা ঘৰটো সিহঁতে কেনেকৈ পাইছে এই সংক্ৰান্তত মই জানিব খোজোঁ যে এই পইচাখিনি সিহঁতে উঠাইছে বা কেনেকৈ খৰচ কৰিছে মই জানিব খুজিছোঁ চৰকাৰীভাৱে সিহঁতে অনুমোদন পাইছিল নে মই নিজে গৈ বিডিঅ' মেডামক কৈছোঁ যে আপোনালোকে এই ঘৰটো কিয় ইয়াত দিছে সিহঁতৰ কোনো অধিকাৰ নাই তথাপিও সিহঁতে নামানি চৰকাৰী পইচা লেনদেন কৰি আছে গতিকে মই জানিব খুজিছোঁ যে এই পইচাখিনি সিহঁতে কেনেকৈ কাৰ লগত যোগাযোগ কৰি উঠাব পাৰিছে মোৰ এটা ব্যৱস্থা লাগে আৰু প্ৰশাসনে যাতে ইয়াত নজৰ দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত